হল আজি বিশেষ এটা কামৰ কাৰণে ব্যস্ত থাকিব লগাৰ কাৰণে সময়মতে তোমালে কুৱেশ্যনখন দিব নোৱাৰিলো তথাপি তেতিয়া আমি দিব চেষ্টা কৰিছো আমি এতিয়া বৰ্তমান সি খন আলোচনা কৰিম তাৰ পিছত বাকি এ বি ডি আটাইখিনি তোমালে পাই যাবা সো তোমালোকে লাষ্টলৈকে চাবা এখন ইংলিছৰ হয় জাস্ট মই এনসাৰখিনিয়ে কৈ যাম যেটো পৰীক্ষা হলে তোমালে এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাথাকে সো এমসিকিউ কিমানটা হল তোমালে কমেন্ট সেকশন জনাবা প্ৰথম সিৰ 1 নম্বৰ কুৱেশ্যনটো আছে এই কুৱেশ্যনটো যদি আমি শুদ্ধ উত্তৰ চাও তেতিয়া হলে বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বাকি সেটখিনি আলোচনা কৰিম তোমালে চাই থাকিবা 2 নম্বৰটো আছে ইন দা পোয়েম মই তাক এনসাৰটো কৈ দিছো 2 নম্বৰটোৰ এনসাৰটো হ'ব ডি টু নহলে ভিডিওটো বৰ দীঘলীয়া হৈ যাব জাস্ট এনসাৰখিনি মিলাইছো আৰু 3 নম্বৰ যে তোমালোকে শুদ্ধ উত্তৰটো পাবা ইয়াৰে হ'ব সি টো হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ শুদ্ধ উত্তৰ হ'ব সি টো হেড লক যে আছে 5 নম্বৰ শুদ্ধ উত্তৰ ইএসটি হ'ব অৰ্থাৎ 5 নম্বৰ বি টো হ'ব শুদ্ধ উত্তৰ 6 নম্বৰ উত্তৰটো হ'ব বি টু 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এটো চাইনিজ 8 নম্বৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি টু হ'ব 9 নম্বৰ এ হ'ব 10 নম্বৰ হৈছে ইয়াৰে ডি হ'ব শুদ্ধ উত্তৰ 11 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ 12 নম্বৰৰ বি টু হ'ব তাৰপিছত 13 নম্বৰ এটো লিখিবা এটো যিসকলে লিখিছে শুদ্ধ উত্তৰ হৈছে 13ৰ অৰটো দি আছে অৰৰ তোমাৰ এটোৱে হ'ব 14 নম্বৰৰ শুদ্ধ উত্তৰ হৈছে বি টু 15ৰ 14ৰ নেক্সট বি টুৱে পাবা অৰটো বি আছে একে 15ৰ হ'ব বি টু শুদ্ধ উত্তৰ 16ৰ শুদ্ধ উত্তৰ হ'ব এটো 17ৰ এ সৰি 16 অৰৰ এ দেই 17ৰটো আমি বিলে 17ৰটোৰ বি টু হ'ব হা দেখা পাইছা তোমালোকে 17ৰ বি টু হ'ব 18ৰটোৰ শুদ্ধ উত্তৰ চাও তেতিয়া হলে এটো হ'ব 19 নম্বৰ যেটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি টু আৰু অৰ যদি চাও অৰো একে কথাই সি টু হ'ব 20 নম্বৰৰ বি টু হ'ব শুদ্ধ উত্তৰ 21 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এটো 22 নম্বৰৰ সি টু হ'ব শুদ্ধ উত্তৰ 23 নম্বৰৰ হ'ব ডি টু তো অৰ আছে ইয়াৰ ডি টু হ'ব শুদ্ধ উত্তৰ 24 নম্বৰৰ হ'ব এটো শুদ্ধ উত্তৰ 25 নম্বৰ কাৰেক্ট হ'ব এ 26ৰ হ'ব ডি টু 27 নম্বৰৰ সি টু হ'ব শুদ্ধ উত্তৰ 28ৰ ডি টু 29ৰ হ'ব এটো এ হ'ব শুদ্ধ উত্তৰ 29ৰ 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ডি টু 31ৰ বি টু ডি টু 32ৰ হ'ব সি টু 33 নম্বৰৰ হ'ব সি টু তোমালোকে চিন দি যাবা কেইটা হৈছে তোমালোকে কমেন্ট কৰি জনাবা 34ৰ বি টু হ'ব শুদ্ধ উত্তৰ 35 নম্বৰৰ বি টু অৰ যি আছে ইয়াৰো বি টুৱে হ'ব 36 নম্বৰ এটো 37 নম্বৰৰ ডি 38ৰ সি হ'ব 39 নম্বৰৰ ডি হ'ব 40 নম্বৰৰ বি টু হ'ব শুদ্ধ উত্তৰ 41 নম্বৰৰ এটো 42 নম্বৰৰ এ 43 নম্বৰৰ এ হ'ব 44 নম্বৰৰ বি 45 নম্বৰৰ ডি হ'ব ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে ধৰিব পাৰিছা কেইটা শুদ্ধ হৈছে তোমালোকৰ 45 ভিতৰত কেই নম্বৰ পৰা তোমালোকে কমেন্ট সেকশন জনাবা আৰু বাকি কুৱেশ্যনবোৰ আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা